বিসমিল্লাহির রহমানির রহিম আলহামদুলিল্লাহি রাব্বিল আলামিন والصلاة والسلام على أشرف الأنبياء والمرسلين وعلى آله الطيبين الطاهرين وأصحابه الغر الميامين ثم أما بعد সম্মানীয় শ্রোতামণ্ডলী আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি তাআলা ওয়া বারাকাতুহু। মৌলানা আশিক সাহাবে কেইদিনমান আগত এটা প্ৰশ্ন কৰিছিলে যে অসমত যিটো কুচিয়া মাছ পোৱা যায় তো কুচিয়াটো খোৱা জায়েজ হয় নে নহয় হানাফি ফিকহৰ মতে। তো চাওক মৌলানা আল্লাহ তাবাৰক ওয়া তাআলাই কোরআনে কারীমত ইরশাদ কৰিছে আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম উহিল্লা লাকুম সাইদাল বাহর, যে আল্লাহ তাবাৰক ওয়া তাআলাই সমুদ্ৰত থকা বা পানীত থকা সকলো শিকাৰক মুছলমানৰ কাৰণে হালাল কৰিছে। আৰু ইয়াত যিটো সাইদাল বাহৰ শব্দটো আহিছে ইয়াত তশৰীহ আৰু ইয়াৰ ব্যাখ্যা কৰি পেলাই উলামায়ে আহনাফে এইটো মত পোষণ কৰিছে যে সাইদাল বাহৰৰ মুৰাদ হ'ল যিমান মাছ জাতীয় যিমান প্ৰাণী আছে, অৰ্থাৎ মাছ কেটেগৰীত যিমানবিলাক বস্তু ফল কৰিব, যিমান পানীত থকা যিমান মাছৰ কেটেগৰী আছে এই সকলোবিলাকেই মুছলমানৰ কাৰণে হালাল হয়। আৰু মাছক বাদ দি পেলাই পানীত থকা যিমান জীৱ জন্তু আছে বা কীট পতংগ আছে এইবিলাক মুছলমানৰ কাৰণে হালাল নহয়। এইটো হানাফি ফিকহৰ বুনিয়াদী উচুল হয়। তো এতিয়া কথা হ'ল এই যে কুচিয়া এইটো মাছ নে বেলেগ কিবা প্ৰাণী হয়, তো তাৰ কাৰণে আমি কিহৰ সাহাৰা ল'ব লাগিব? ফাতাৱাত উলামাসকলে লিখিছে যে এই সম্পৰ্কে সৰ্বপ্ৰথমে আমি লুগত অৰ্থাৎ অভিধানিক অৰ্থবিলাক চাব লাগিব। অভিধানে কি কয় বা যিসকল আহলে লুগত হয়, ডিক্সনাৰী যিসকল স্পেচিয়েলিষ্ট হয় তেওঁলোকে সেই বস্তুটো সম্পৰ্কে কি কয়। তাৰপিছত আমি ফুকাহাসকলৰ ৰায় চাব লাগিব যে ফুকাহাই কেৰামসকলে এই সম্পৰ্কে আমাক কি মতামত আগবঢ়াইছে। আৰু এই বস্তুবিলাকৰ খোৱা পিয়াৰ ক্ষেত্ৰত যিটো ফাইনেল ডিচিশ্যন হ'ব সেইটো হ'ব এই ফিল্ডৰ মাহিৰীনসকল, অৰ্থাৎ যিসকল জীৱবিজ্ঞানী, যিসকলে বিভিন্ন প্ৰজাতিৰ জীৱৰ ওপৰত গৱেষণা কৰিছে, তো সেই বিশেষজ্ঞসকলৰ মতামত একেবাৰে ফাইনেল ডিচিশ্যন হ'ব। কাৰণ আল্লাহ তাবাৰক ওয়া তাআলাই কোৰআনে কাৰীমত ইৰশাদ কৰিছে ফাসআলু আহলা যিকৰি ইন কুনতুম লা তা'লামুন, যে তোমালোকে আহলে যিকৰক গৈ পেলাই সোধা, অৰ্থাৎ যিসকলে স্পেচিয়েলাইজেশ্যন কৰিছে যিটো ছাবজেক্টৰ ওপৰত, তো সেই ছাবজেক্টৰ যিসকল মাহিৰীন হয়, সেই ছাবজেক্টটোৰ যিসকল বিশেষজ্ঞ হয় তেওঁলোকক গৈ পেলাই সেই ফিল্ডৰ কথাটো গৈ সোধাগে। এতিয়া আমি সৰ্বপ্ৰথমে এইটো চাম যে কুচিয়া সম্পৰ্কে অভিধানত কি লিখা হৈছে। বাংলা একাডেমীৰ পৰা এখন অভিধান প্ৰকাশ পাইছে, আধুনিক বাংলা অভিধান। এই অভিধানখনত কুচিয়া সম্পৰ্কে লিখা হৈছে সৰ্পাকৃতি মাছ বিশেষ, অৰ্থাৎ কুচিয়া সাপৰ দৰে এটা মাছ হয়। ঠিক সেইদৰে শ্ৰী গিৰিধৰ শৰ্মাৰ যিখন অসমীয়া অভিধান তাতো কুচিয়াৰ অৰ্থ লিখা হৈছে সাপৰ নিচিনা ৰঙচীয়া মুগা বৰণৰ বোকাত থকা এবিধ মাছ। তাৰপিছত লিখিছে এ কাইণ্ড অফ ফিছ। ঠিক সেইদৰে শব্দ.org এইটো এটা অনলাইন ৱেবছাইট হয় য'ত শব্দবিলাকৰ অৰ্থ লিখা হৈছে। তো তাত কুচিয়াৰ অৰ্থ লিখা হৈছে দীঘল শৰীৰ বিশিষ্ট সাপ সদৃশ এবিধ উভচৰ মাছ। তো গতিকে গোটেই ডিক্সনেৰী কেইখনৰ পৰা গম পোৱা গ'ল যে কুচিয়া ডিক্সনেৰিকেলি মাছ হয়। ইয়াৰ পিছত চাম আমি উইকিপিডিয়া, অসমীয়া উইকিপিডিয়া। ই এক মুক্ত বিশ্বকোষ হয়, ইয়াত সকলো ধৰণৰ তথ্য সংগ্ৰহ কৰা হয়। তো এটা ৰিলায়েবল ৱেবছাইট হয়, তো তাতে চ'ৰ্চ হয়, তাতে লিখা হৈছে অসমীয়া উইকিপিডিয়াত কুচিয়া মাছৰ সম্পৰ্কে যে কুচিয়া মাছ এছিয়ান শ্বেম্প ইল, এক প্ৰকাৰৰ ইল প্ৰজাতিৰ মাছ। ঠিক সেইদৰে বাংলা উইকিপিডিয়াত লিখা হৈছে কুইচা ইংৰাজীতে এছিয়ান শ্বেম্প ইল, একটি ইল প্ৰজাতিৰ মাছ। ঠিক সেইদৰে অসমত পোৱা মাছৰ তালিকা যিখন উইকিপিডিয়াই প্ৰস্তুত কৰি উলিয়াইছে তাত তেওঁলোকে কুচিয়াকো অন্তৰ্ভুক্ত কৰিছে। ইয়াৰ অৰ্থ হৈছে কুচিয়া অসমত পোৱা এবিধ মাছেই হয়। এতিয়া ইয়াৰ পিছত এটা বৰ ধুনীয়া কম্পেৰিজন কৰিব বিচাৰিছোঁ, এটা তুলনা দিব বিচাৰিছোঁ। আৰু এই তুলনাটো শুনাৰ আগতে আমি এটা কথা অৱগত হোৱা জৰুৰী। আমাৰ যিটো অসমত বামি মাছ পোৱা যায়, যিটো জিগজেগ ইল বুলি কোৱা হয় ইংলিছত, তো
তো এই জিগজেগ ইল সম্পৰ্কে ফাটাৱাৰ কিতাপসমূহত লিখা হৈছে যে এই জিগজেগ ইল বা যিটো বামি মাছ হয় এই মাছটো খোৱা হালাল হয়। ফাটাৱা শামিত আৰু আল হিদায়া যিখন হানফি ফিকহৰ এখন খুবেই অথেণ্টিক কিতাপ, এই দুইখন কিতাপতেই এই বামি মাছৰ প্ৰজাতিটোক হালাল বুলি কৈছে। আৰু এই দুইখন কিতাপতে বামি মাছক আল মাৰমাহি বুলি কোৱা হৈছে। আৰু ঠিক সেইদৰে মৌলানা আশৰাফ আলী থানভী ৰহমতুল্লাহি আলাইহিয়ে ইমদাদুল ফাটাৱা নামৰ কিতাপতো এই বামি মাছটোক হালাল বুলি কৈছে। ঠিক সেইদৰে ফাটাৱা কাছিমিয়াত মুফতি শ্বব্বিৰ আহমেদ কাছিমি চাহাব দামত বৰকাতুহুম তেখেতেও মাৰমাহি অৰ্থাৎ বামি মাছক হালাল বুলি কৈছে। তো এতিয়া কথা হ'ল যে কুচিয়াৰ আলোচনা কৰি থাকোঁতে মই বামি মাছৰ প্ৰসংগটো এইকাৰণে টানি আনিছোঁ কাৰণ বামি মাছ আৰু কুচিয়াৰ যিটো বৈজ্ঞানিক শ্ৰেণী বিভাজন, যিটো চাইণ্টিফিক ক্লাছিফিকেশ্যন হয়, সেইটো যদি আমি কম্পেয়াৰ কৰোঁ তেতিয়া আমি দেখিম যে সেই দুয়োটা একেই, ছেইম হয়। আপোনালোকে হয়তো স্ক্ৰীণত দেখা পাইছে মই এফালে কুচিয়াৰ ক্লাছিফিকেশ্যনটো ৰাখিছোঁ আৰু আনফালে বামি মাছৰ ক্লাছিফিকেশ্যন, চাইণ্টিফিক ক্লাছিফিকেশ্যনটো ৰাখিছোঁ। তো কুচিয়াৰ কিংডমটো হৈছে এনিমেলিয়া আৰু ঠিক সেইদৰে বামি মাছৰ কিংডমো এনিমেলিয়া। ইয়াৰ পিছত কুচিয়াৰ ফাইলামটো হৈছে কৰডাটা আৰু ঠিক সেইদৰে বামি মাছৰ ফাইলামটো হৈছে কৰডাটা। ইয়াৰ পিছৰ কুচিয়াৰ ক্লাছটো হৈছে এক্টিনপটেৰাইজিয়া। ঠিক সেইদৰে বামি মাছৰ ক্লাছো একেই, ছেইম ক্লাছ। আৰু তাৰপিছত কুচিয়াৰ যিটো অৰ্ডাৰ হয় সেইটো হৈছে চাইব্ৰাঞ্চিফৰ্মছ আৰু বামি মাছৰ অৰ্ডাৰটো হৈছে চাইব্ৰাঞ্চিফৰ্মছ। আৰু এই যিটো অৰ্ডাৰ চাইব্ৰাঞ্চিফৰ্মছ, ইয়াত সকলো ধৰণৰ নেগুৰ থকা যিমান প্ৰজাতিৰ মাছ আছে সকলোবিলাক ফল কৰে। তো ইয়াৰ পৰা গম পোৱা গ'ল যে কুচিয়া এটা মাছেই হয়। তো যিসকল ছাত্ৰই ছায়েন্স পঢ়িছে, জুলজি পঢ়িছে বা এনিমেল ক্লাছিফিকেশ্যন পঢ়িছে তেওঁলোকে এইবিলাক বুজি পাব, কিংডম, অৰ্ডাৰ, ফাইলাম এইবিলাক বুজি পাব আৰু নপঢ়াসকলৰ বাবে অসুবিধা হ'ব। কিন্তু যিসকলে এই চাইণ্টিফিক ক্লাছিফিকেশ্যনটোক কম্পেয়াৰ কৰাৰ পিছত বুজিব পাৰিছে, তো তেওঁলোকে ভালদৰে বুজিব পাৰিছে যে কুচিয়া এক প্ৰকাৰৰ মাছেই হয়। এতিয়া এইখিনিতো মই কৈ আছোঁ, কিন্তু এতিয়া কথা হ'ল যে এই সম্পৰ্কে যিসকল মাহিৰিন হয় তেওঁলোকৰ ৰায়টোহে বেছি গ্ৰহণযোগ্য হ'ব। তো সেইকাৰণে মই কেইটামান ৰিচাৰ্চ আৰ্টিকল আনিছোঁ। এটা ৰিচাৰ্চ আৰ্টিকল হ'ল মানস প্ৰতিম শৰ্মা ডাঙৰীয়া, তেখেত মিজোৰাম ইউনিভাৰ্চিটিৰ হয়, ডিপাৰ্টমেণ্ট অফ জুলজিৰ। তেখেতে এটা আৰ্টিকল লিখিছে, বায়'কেমিকেল এনালাইচিছ এণ্ড এণ্টিমাইক্ৰবিয়েল এক্টিভিটি অফ এপিডাৰ্মেল মাস্কাছ অফ ফ্ৰেছ ৱাটাৰ মাড ইল মনপথেৰাছ চুচিয়া। এই গোটেই তেখেতৰ আৰ্টিকলটো কুচিয়াৰ ওপৰতে লিখা হৈছে। কুচিয়াক মানে মাড ইল বুলিও কোৱা হয় বা এছিয়ান চুৱেম্প ইল বুলিও কোৱা হয়। আৰু কুচিয়াৰ যিটো বৈজ্ঞানিক নাম হয় সেইটো হৈছে মনপথেৰাছ চুচিয়া। তো তেখেতে আৰম্ভণিতে যিটো বেকগ্ৰাউণ্ড আছে তাত লিখিছে, এমং দ্য ফিছেছ অফ নৰ্থ ইষ্ট ইণ্ডিয়া স্পেচিয়েলি আছাম দ্য মনপথেৰাছ চুচিয়া ইজ ইউনিক ফৰ ইটছ হেবিট ইন দ্য মাড। তো আৰম্ভণিতে তেখেতে এইটো কথাই উল্লেখ কৰিছে যে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বিশেষকৈ অসমত যিবিলাক মাছ পোৱা যায় সেই মাছবিলাকৰ ভিতৰত এটা ইউনিক প্ৰজাতিৰ মাছ হ'ল কুচিয়া, যিবিলাকে বোকাত বসবাস কৰে। ইয়াৰ পিছত আৰু এটা ৰিচাৰ্চ আৰ্টিকল মই আনিছোঁ। এই ৰিচাৰ্চ আৰ্টিকলটোৰ নাম হৈছে ফ্ৰেছ ৱাটাৰ মাড ইল কালচাৰ উইথ ছাপ্লিমেণ্টেৰী ফিড এট অন ফাৰ্ম মেনেজমেণ্ট। এই আৰ্টিকলটো তিনিগৰাকী বিশেষজ্ঞৰ এটা গ্ৰুপে লিখিছে। তেওঁলোক হ'ল পাৰভেজ চৌধুৰী, য়াহিয়া মাহমুদ, দুৰিন আখতাৰ জাহান। এওঁলোক তিনিজন বাংলাদেশ ফিচাৰিজ ৰিচাৰ্চ ইনষ্টিটিউটৰ বিশেষজ্ঞ হয়। তেওঁলোকে সেই আৰ্টিকলটোত লিখিছে, মনপথেৰাছ চুচিয়া ইজ এ ফ্ৰেছ ৱাটাৰ ফিছ স্পিচিছ কমনলি নউন এজ মাড ইল, চুৱেম্প ইল, চুচি অৰ চুচিয়া। ইয়াতে কোৱা হৈছে যে কুচিয়াটো এক প্ৰকাৰৰ মাছেই হয়, মাছৰ প্ৰজাতি হয়। আৰু কুচিয়াৰ বিভিন্ন নাম আছে,
এছিয়ান সোৱাম্প ইল কয়, মাড ইল কয় বা সোৱাম্প ইল কয়। তো এই কথাখিনি তেওঁলোকে তাত অৱগত কৰাইছে। তো এই গোটেই ৰিচাৰ্চ আৰ্টিকলবিলাকৰ পৰা এইটোৱে গম পোৱা গ'ল যে কুচিয়া মাছৰেই এটা প্ৰজাতি হয়, ই বেলেগ কোনো জীৱ নহয়। গতিকে ইছলামী দৃষ্টিকোণৰ পৰা কুচিয়া খোৱাত কোনো অসুবিধা নাই। কুচিয়া যিহেতু মাছ হয়, গতিকে কুচিয়া খাব পাৰে। আৰু যিহেতু আপোনালোকে দেখিলে উইকিপিডিয়াত কুচিয়াক এছিয়ান সোৱাম্প ইল বা সোৱাম্প ইল বুলি কোৱা হৈছে। তো এই সম্পৰ্কে দাৰুল উলুম দেওবন্দৰ এটা ফাটোৱা আছে। দাৰুল উলুম দেওবন্দৰ অনলাইনৰ এটা ফাটোৱাত এই সম্পৰ্কে লিখা হৈছে যে अंग्रेज़ी में जिस मछली को एशियन स्वैम्प इल कहते हैं, फ़िक़्ह की किताबों में उसे मारमाही से ताबीर किया गया है। यानी ये मछली शक्ल व सूरत में सांप जैसी मालूम होती है, लेकिन चूँकि हकीकत में मछली है, इसलिए मुफ्ताबिही कौल के मुताबिक अहनाफ के नज़दीक इसका खाना हलाल व जायज़ है। আৰু কিছুমান কেতিয়াবা কোনোবা জেগাত এই মাৰমাহী শব্দটো এই কুচিয়াৰ কাৰণে ব্যৱহাৰ হয়, যেনেকৈ বামী মাছৰ কাৰণে ব্যৱহাৰ হয় মাৰমাহী শব্দটো। কিছুমান অঞ্চলত এই মাৰমাহী শব্দটো কুচিয়াৰ কাৰণে ব্যৱহাৰ হয়। আৰু গতিকে দাৰুল উলুম দেওবন্দৰ এই ফাটোৱাটোত কোৱা হৈছে যে এছিয়ান সোৱাম্প ইল, যিটো দেখাত সাপৰ নিচিনা লাগে কিন্তু আচলতে ই সাপ নহয়, কুচিয়া সম্পৰ্কে কোৱা হৈছে। আচলতে ই সাপ নহয়, ই এটা মাছৰেই প্ৰজাতি হয়। গতিকে মুফতাবিহি কৌলৰ মুতাবিক এই কুচিয়া খোৱা জায়েজ আছে, ইয়াত কোনো অসুবিধা নাই। তো আল্লাহ তাবাৰক व तआला আমাক সকলোকে দিন সহি আৰু শুদ্ধ হিচাপে বুজাৰ আৰু তাৰ ওপৰত আমল কৰাৰ তৌফিক দান কৰক। আকুলু কওলি হাযা व আস্তাগফিৰুল্লাহ লি व लकुम व लिसाइरिल मुस्लिमीना इन्नहु हुवल गफूरुर रहीम।